আমি আজি ইয়াতে এক সংবাদমেল আয়োজন কৰিছোঁ। আমি আৰু এখন এক সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীৰ উদ্যোগত আমি যোৱা বছৰৰ পৰা আমি এটা নতুন প্ৰচেষ্টাত আমি নিয়োজিত হৈছোঁ। আমি বসন্ত উৎসৱ আমি অৰ্গেনাইজ কৰোঁ হোলীৰ আগতে, আৰু ঠিক তেনেকৈ যোৱা বছৰ যি কাৰ্যসূচী আপোনালোক সকলোৱে জানে যে আমি কাৰ্যসূচী পালন কৰিছিলোঁ, ঠিক তেনেদৰে আমি দ্বিতীয় বসন্ত উৎসৱ আমি লংকাস্থিত গোপালাচল প্ৰাংগণত আমি আয়োজন কৰিবলৈ ওলাইছোঁ। অহা 23 আৰু 24 মাৰ্চ শনি আৰু ৰবিবাৰ দুদিনীয়াকৈ আমি বসন্ত উৎসৱ আমি আয়োজন কৰিছোঁ। আমি 23 তাৰিখে ৰাতিপুৱা 8 বজাত আমি সাংস্কৃতিক শোভাযাত্ৰা, আৰু আবেলি আমি ঠিক গোপাল আশ্ৰমৰ যোনটো সন্মুখৰ যোনটো পথ, সেই পথত আমি আলপনা আমি কৰিম। আলপনা আমাৰ ধুনীয়াকৈ আমি কালাৰ দি পেলাই আমি সজাম, আৰু আমি তাৰ পিছদিনাখন 24 তাৰিখ দেওবাৰে আমাৰ যি মূল অনুষ্ঠান, সেই অনুষ্ঠানটো হ'ব। সেই অনুষ্ঠানত আমাৰ মুখ্য অতিথি আমি বহুত কেইগৰাকী আমি অতিথিক আমি মাতিছোঁ, আমি তেখেতলোক আহিব। আমি সেইদিনাখন আমি এখন আলোচনী মুকলি কৰিম। আমি আৰু এখনৰ উদ্যোগত আমি এবাৰ এখন আলোচনী মুকলি কৰি আছোঁ, সেই আলোচনা তাতে মুকলি হ'ব। তেনেকৈ সাংস্কৃতিক প্ৰগ্ৰামবোৰ হৈ থাকিব, আৰু আবেলি আমি আমন্ত্ৰিত শিল্পী শিলচৰৰ পৰা বিক্ৰমজিৎ বাউলৰ দ্বাৰা সংগীতানুষ্ঠান হ'ব। তেনেকৈ আমি দুদিনীয়াকৈ আটকধুনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা হ'ব, হয়, আলপনা প্ৰতিযোগিতা হ'ব, হয়, আৰু 12 ৰাহনীয়া সাংস্কৃতিক অনুষ্ঠান হয় অনুষ্ঠিত হ'ব। ঠিক তেনেকৈ ক'ত হ'ব? গোপাল আশ্ৰমত, গোপাল আশ্ৰম প্ৰাংগণত, লংকাত নেতাজী ৰোড স্থিত গোপাল আশ্ৰম প্ৰাংগণত। এইবাৰ দ্বিতীয় বৰ্ষ। সকলো ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোকে আহক, আমাৰ এই অনুষ্ঠানটো উপভোগ কৰক। সেয়া আমাৰ আৰু এখন গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ।